এবাৰ সম্ৰাট আকবৰে জানিব পাৰিলে যে বীৰবলৰ নিজা মাটি নাই। সেইবাবে আকবৰে ক'লে, বীৰবল, মই তোমাক মাটি দান কৰিম। সেই মাটিৰ তুমি কোনো কৰ কাটল দিব নালাগে। আকবৰৰ ঘোষণা শুনি বীৰবল আনন্দিত হ'ল। এই ভাবি যে অন্তত এটুকুৰা নিজৰ বুলিবলৈ মাটি পাব। কিন্তু আকবৰে মাটি দিম বুলি কোৱাৰ পিছত বহুদিন অতিবাহিত হোৱাৰ পিছতো মাটি নিদিলে। এসময়ত আকবৰে নিজৰ প্ৰতিশ্ৰুতি পাহৰি গ'ল। বীৰবলে কিন্তু আকবৰৰ কথা পাহৰিব নোৱাৰিলে। মাটি পোৱাৰ আশা মনতে পুহি বীৰবলে সুযোগৰ অপেক্ষাত ৰ'ল। সেই সুযোগ এদিন আহিল। সেইদিনা আকবৰ হাতীৰ পিঠিত উঠি নগৰ পৰিভ্ৰমণত গৈছিল। সংগী আছিল বীৰবল। এঠাইত ঘোঁৰা, গাধ, বলদ আৰু উটৰ পিঠিত গধুৰ বস্তু কিছুমান তুলি দি তাৰ পৰা বস্তুবোৰ আন এঠাইলৈ লৈ যোৱা দৃশ্য আকবৰে দেখিলে। গধুৰ বস্তুৰ বোজা পশুবোৰে বব পৰা নাই। তথাপি সিহঁতে কঢ়িয়াবলৈ বাধ্য হৈছে। সেই দৃশ্য দেখি আকবৰৰ দুখ লাগি বীৰবলক ক'লে, বীৰবল, এই পশুবোৰে মানুহৰ দৰে কথা ক'ব নোৱাৰাৰ কাৰণেই সিহঁতৰ দুখ বুজাব পৰা নাই। ইমান গধুৰ বস্তুৰ বোজা সিহঁতে বব পাৰেনে? কামটো মুঠেই উচিত হোৱা নাইনে? ইয়াৰ কোনো প্ৰতিকাৰ নাইনে? বীৰবলে তপৰাই উত্তৰ দিলে, এয়া পাপৰ ফল জাহাপনা। আকবৰে অবাক হৈ সুধিলে, তাৰ মানে? বীৰবলে তেতিয়া ক'লে, এই পশুবোৰ পূৰ্বজন্মত মানুহ আছিল। সিহঁতে সেই জন্মত কথা দি কথা ৰখা নাছিল। কাৰোবাক কিবা দান কৰিম বুলি কৈ দান দিয়া নাছিল। লোকক ঠগাই যি পাপ কৰিছিল, সেই পাপৰ ফল এই জন্মত ভোগ কৰিছে। ইহঁতৰ ভিতৰত কোনোবাজন হয়তো বাচ্চা আছিল। কথা দি কথা নৰকাৰ পাপত এতিয়া পশু হৈ জন্মি এইদৰে বোজা কঢ়িয়াব লগাত পৰিছে। আকবৰ বীৰবলৰ উত্তৰ শুনি মনে মনে থাকিল। বীৰবলে কি বুজাব খুজিছে তাকো বুজি পালে। পিছদিনা দৰবাৰত সকলো দৰবাৰীৰ সন্মুখত বীৰবলক মাটি দান কৰিলে আকবৰে। তেতিয়াৰ পৰা বীৰবল হ'ল জাইগিৰদাৰ। এয়া আছিল আজিৰ সাধুকথা।